ঘৰত ওলাই মাত দিবাহি আমাৰ এই গানটো একচুৱেলি মই আজি এইটো আপোনাৰ হেৰিয়ৰ যোগেদি মই কৈছো এইটো একচুৱেলি মোৰ চুৰ হৈছে কিন্তু গানটো মোৰ চুৰ হৈছিলে মই প্ৰথম আপোনাৰ বিশেষ ইমান নাজানো দেউতা মা দেউতা ঢুকালে তাৰপিছত মই বৰ্তা দিয়া ৰ'দৰে চিঠি নমস্কাৰ এগৰাকী নতুন অতিথি লগত লৈ মই শুনি আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় অনুষ্ঠান সৃষ্টিলৈ আদৰণি জনাইছোঁ চাওঁতে বিহু পালেহিয়ে গতিকে এনে বিহু সময়ত যদি আমি এভাগে বিহু নুশুনো এপাক বিহু শুনি নানাচো কেনেকৈ হ'ব সেই উদ্দেশ্যই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যুৱ প্ৰজন্মৰ এজন কণ্ঠশিল্পী বিতুপন চুতীয়া তেওঁৰে আজি আমি বহুত গান শুনিম বিহু শুনিম আৰু বেছি বিশেষ বহলাই নাথাকোঁ কাৰণ আপোনালোকেও চাগে বিহু শুনিবলৈ মানে উত্তাল হৈ আছে গতিকে আমি তেওঁৰ কাষলৈকে যাম বিতুপন তোমাক সৃষ্টিলৈ আদৰণি জনাইছোঁ নমস্কাৰ আপোনালোকৰ এই চেনেলটোৰ জৰিয়তে হঠাৎ মতাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বয়সত প্ৰথমতে ক'লো বয়সত মোকে সৰু কাৰণে তুমি বুলি মাতিছোঁ দেই ঠিকে আছে আৰু আপোনালোকৰ আগুৱাই যাওক তাৰে কামনা ৰাখিছোঁ মোৰ ফালৰ পৰা ধন্যবাদ ভালে আছা ভালে নিজৰ মানে কণ্ঠৰ জৰিয়তে হয়তো ৰাইজৰ মন জয় কৰিছা ইতিমধ্যে বহুতৰ বাবে পৰিচিত হৈ পৰিছা তথাপি আমি তোমাৰ পৰিচয়টো এবাৰ ৰাইজক তোমাৰ মুখেই দি আছোঁ হয় নমস্কাৰ মোৰ নাম বিতুপন চুতীয়া আৰু আপোনালোক সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিছোঁ কেতিয়াৰ পৰা গানৰ জগতলৈ অহা কথা কেতিয়াবা ভাবিলা মোৰ এনেতো আপোনাৰ 10 বছৰ মানে হ'ল গানৰ জগতখনলৈ অহা তাৰপিছত আপোনাৰ লাহে লাহে আৰু অকমান চেষ্টা কৰি আছো গীত গাবৰ কাৰণে এতিয়ালৈকে কিমানখিনি পাৰিছো নাজানো আৰু ভাল ভাল কাম কৰিবলৈ মানে চেষ্টা কৰি আছো ভাল কৰা মানে সৰুৰ পৰাই গানৰ লগত সৰুৰ পৰাই কৰি আছিলো বেছি বয়স নহয় মানে মই যেতিয়া কলেজ পঢ়িলো তাৰ আগত এনে আৰু চিঞৰ বাখৰ কৰো আৰু গাঁৱত বা ঘৰত মানে ঘৰুৱা তেনেকুৱাকে পৰিৱেশ আছে নেকি তেনেকুৱা আছে অলপ আছে কি কয় তাৰপিছত এই তেনেকৈ আৰু মানে গাঁৱৰ মানে অলপ চিঞৰ বাখৰ কৰোঁ ক'ৰবাত প্ৰগ্ৰেম হ'লে প্ৰগ্ৰেম চাবলৈ যাওঁ তেনেকৈ ষ্টাৰ্ট কৰিছোঁ আৰু তাৰপৰা মানে শিকিলা নেকি মই গান শিকা নাই মানে মই নিজে মানে হেডফোনত শুনি বা মোবাইলত শুনি পিনে গান শিকা তেনেকৈ আৰু চেষ্টা কৰি আছোঁ হয় মানে এতিয়া তোমাৰ ঘৰটো মৰাণতে মৰাণ কোনডোখৰত বুলি ক'লা মৰাণ এনেকৈ ডুমৰদলং বুলি কয় মই অৰিজিনেল মানে ইয়াৰ পৰা ষ্টাৰ্ট হৈ পেলাই এতিয়া বেলেগ ক'ব পাইছেগে নেকি বিতুপন গৈ তেনেকৈ মই গুৱাহাটীত গৈছিলোঁ গুৱাহাটীত গৈ পিনে মানে বহুতখিনি প্ৰগ্ৰেম পৰা আদি কৰি কিবা কিবি তেনেকৈ তাতো কৰিলোঁ তাৰপিছত আহি এতিয়া আৰু এনেকৈ গৈছোঁ এনেকৈ দূৰৰ অনুষ্ঠান কৰিবলৈ অলপ শিলচৰলৈকে গৈছোঁ আৰু শিলচৰত প্ৰগ্ৰেম গৈ থাকোঁ মানে এতিয়া বিহু সময়ত চাগে প্ৰগ্ৰেম আৰম্ভ হ'ব মানে আমাৰ এতিয়া বুকিং চলি আছে আৰু আপোনালোকেও যদি মানে নিমন্ত্ৰণ কৰিব বিচাৰে আমাৰ সৃষ্টিৰ জৰিয়তে যদি চাই লয় তোমাক যোগাযোগ কৰিব বিচাৰে তেন্তে যোগাযোগ কৰিব পাৰিব ন বিতুপনে মানে বিতুপনৰ বুকিঙৰ কাম চলি আছে আপোনালোকেও যদি বিতুপনৰ গান শুনাৰ পিছত বা আৰু মই ভিডিঅ'ৰ শেষলৈ বিতুপনৰ ধুনীয়াকৈ গোটেই ডিটেইলছ দি দিম চাই থাকক তাৰ আগতে গান এটা শুনিলে ভাল হ'ব নি বাৰু মানে অনুষ্ঠানটো তেতিয়া আৰু অকণমান ভাল লাগিব ন তেতিয়া আমি তোমাৰ এটা ভাল লগা গান শুনি লওঁ ঠিক আছে এখন অকণ লৈ লৈ এটা জুবিনদাৰ গীত অকণমান মোৰ প্ৰিয় মানে আপোনাৰ জুবিনদাৰটো মেইন প্ৰিয় মোৰ গুৰু বুলি ক'ব লাগিব আমি সৰুৰ পৰা শুনি আহি তেখেতৰ গান শুনিয়ে মানে গীতবিলাক ফ'ল' কৰি চেষ্টা কৰি আছো মানে তাৰ পৰাই আৰম্ভ কৰিছো তাৰ অকণমান মোৰ ভাল লগা এটা গীত গাইছো আপোনালোকৰ ভাল লাগিব চাগে আকাশে দিয়া ৰ'দৰে চিঠি মাতিয়ে যাৰা ল'লে সাৱতি পোহৰৰ চিয়াহী পৰিছে চিটিকি আকাশে দিয়া ৰ'দৰে চিঠি মাতিয়ে যাৰা ল'লে সাৱতি লোহিতৰ বাৰীতে জীৱনে জিৰালে হাবা চুৰি খায়ো কিয়
নিজকে বিচাৰে বৈ যোৱা নদীৰ দৰে আনৰ কাজৰে আকাশে দিয়া ৰ'দৰে চিঠি মাতিয়ে যাৰা ললে সাৱতি এটা সকলোৰে হয় মই এটা হাত দিছো মানে মই বিতুপন গানটো শুনি মোৰ এটাই অনুভৱ হৈছে তুমি যদি উপযুক্ত প্ৰশিক্ষণ ললাহেঁতেন আৰু কি হ'লহেঁতেন মানে মই ৰাইজলে এটা অনুৰোধ মানে কি হয় আমাৰ কিছুসকল ৰাইজে সৰু সুৰা কিছুমান অৰ্থ নাইকিয়া বস্তু ভাইৰেল কৰে গতিকে এনেকুৱা প্ৰতিভা ভাইৰেল কৰকচোন দেখিছে একো মানে আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ তেওঁ মাততেই মানে মই প্ৰথম শুনোতেই মানে নিজৰে কিবা লাগে মানে নোচুপ হেৰি হৈ গৈছেগে গতিকে এনেকুৱা প্ৰতিভাবোৰ আপোনালোকে অকণমান চিনাকি কৰাওক হয়তো বহুত ধুনীয়া কাম কৰি আছে কেতিয়াবা কিন্তু সকলোৰে মাজত পৰিচিত হৈ নপৰা সেইটো অনুভৱ হয় নে অনুভৱ একদম পুৰা ডেফিনেটলি আপোনাৰ এইটো এইবিলাক হয় আৰু সেইটো যিমান আপোনালোকে ভাল গান উলিয়াব সেইবিলাক গান নুশুনে আপোনাৰ যিবিলাক কিছুমান ইমান মানে বিলাহী বেঙেনা এনেকুৱা গানবোৰ পটককে মানে ভাইৰেল হৈ যায় কিন্তু ভাল ভাল কিছুমান কাম কৰি যাবলৈ মই বুলি নহয় মানে বহুত মানে শুনিছো দেখিছো কিন্তু সেইবিলাক গান কেতিয়াও মানে ভাইৰেল নহয় বা নুশুনে মানুহবিলাক শুনিবলৈ টান পায় সেইটোৱে মানে ৰাইজৰ পৰা উপযুক্ত মৰম সঁহাৰি পালে আৰু কাম কৰা এটা সাহস আহে সাহস থাকে একো নাই কাম কৰি যোৱা মানে এছামে যদিও বেয়া পায় কিন্তু আমাৰ বহুত মৰম আৰু তোমালে আছে মানে কাম কৰা কাৰণ ইমান ধুনীয়া প্ৰতিভা একদম নৰখাবাই চেষ্টা কৰিছো মানে যিমানখিনি পাওঁ কৰি যাম আৰু কিবা এলবামত কৰিছা নেকি এতিয়া আকৌ মই আগত বহুত কেইটা গান মই কৰিলো এতিয়া নতুন এতিয়া আকৌ ৰিচেণ্টলি মানে কাম দুটা কৰি আছো ভাল ভাল গান আপোনালোকে মানে সকলো ৰাইজে শুনিবলৈ পাব এটা মণিমালা বুলি গান এটা কৰি আছো তাত মানে এটা ৰোমান্টিক সং তাৰ মাজতে আকৌ অলপ বিয়া নামো সোমাই আছে অকমান শুনিম নেকি আজি নিশ্চয় অকমান শুনাম বাৰু মানে গানটো সেই গানটো মানে এনেকুৱা কৰিছো যে ৰোমান্টিক সঙত মানে অলপ বিয়া নাম ভৰাই দিছো মানে এইটো অলপ বেলেগ ডিজাইনৰ আৰু মানে খুব ভাল পাব গানটো শুনি এই গোটেইখিনি ইউটিউবত ৰিলিজ দিয়া নে ইউটিউবতে তোমাৰ আছে মোৰ নিজৰো চেনেল আছে আৰু মোৰ লগৰ বজ্ৰজ্যোতি চাংমাই তেখেতৰ মোৰ বন্ধু হয় মোৰ প্ৰায় হেল্প কৰি থাকে মোৰ কামত মানে তেখেতকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু কি কয় সেই তেনেকুৱা আৰু চলি আছে আৰু তুমি এতিয়া মাজতে এটা ভিডিঅ'ত তোমাৰ এক্টিং অলপ দেখিছিলো এক্টিংও কৰা নেকি নাই এইবিলাক মই চেষ্টাই কৰিছো মানে এনে মই ভাওনা চাওনা এক্টিং কৰিছিলো তো এতিয়া মানে কি আপোনাৰ অকমান চেষ্টা মনৰ অকমান হলনি কৰিছো মানে অকমান কৰি চাবলৈ মন যায় কেতিয়াবা নিজৰ গানতো মানে এক্টিং কৰিলে মন যায় তেনেকৈ মানে চেষ্টা কৰিছিলো আৰু মানে আজিকালি সেইটো হয় প্ৰত্যেকটো গানতে ছিংগাৰজন মানে কেমেৰাৰ আগত ধুনীয়াকে এজ এ হিৰো আহি যায় ন তোমাকো আমি তেনেকে চাব বিচাৰিছো তেতিয়া কি হয় অইন একো নহয় তেতিয়া সকলোৰে মাজত খুব পৰিচিত হয় তুমি যদি মানে কেতিয়াবা আমি বা ছিংগাৰজনৰ নামটো মানে যিজন বৰ জনাম শুনা মানে নাম থকা তেওঁলোকৰ মানে বেছি পৰিচিত হৈ যায় ন বাকী ইমান ধুনীয়া কাম কৰি থাকা কেতিয়াবা নামটো বা চেহেৰাটো নেদেখিলে পতকে মানুহে ধৰিব নোৱাৰিব যে হয় নাই এইটো কাৰণে মানে আমাৰ ৰাইজে চাবলৈ বিচাৰিব তাকে চেষ্টা কৰিছো মানে হেনেকে কৰিবলৈ অকমান হয় কৰা যেহেতু বিহু পাইছেহি ন বিহুৰ কাৰণে চাগে পুৰা প্ৰস্তুতি চলিছে বিহু মই এতিয়া ৰিহাৰ্চল ষ্টাৰ্ট দিমহে মানে ৰিহাৰ্চল ষ্টাৰ্ট দিয়া নাই মই কেইদিনতে মানে মোৰ ষ্টাৰ্টটো কৰিম আৰু গোটেইখিনি গ্ৰুপ ৱাইজত মানে গোটেই গ্ৰুপখিনি মিলি পিনে তাৰপিছত আপোনাৰ ৰিহাৰ্চলটো আৰম্ভ কৰিম আৰু মানে 2 এদিনতে আৰু কালি পৰহি এনেকে ষ্টাৰ্ট দিম আৰু তাকে পালেহিয়ে নহয় পালেহি তোমাৰ মানে লগত আৰু ফিমেল ছিংগাৰ আছে নেকি ফিমেল ছিংগাৰ বৰ্তমান হেৰি কৰিছো এইবছৰ এতিয়া আগতে ইমান মই লোৱা নাছিলো মই অকলেকে এনেকে কৰিছিলো তো তাৰপিছত এইবছৰৰ পৰা মানে ফিমেল ছিংগাৰ থাকিব তাৰ মাজতে এটা কথা সুধো তোমাৰ এইটো এটা পেছা নেকি এতিয়া পেছা মানে নিচা বাৰু হয় গম পালো নিচাটোতো হয় মানে পেছা মানে তেনেকুৱা মই বুলি হেৰি বুলি নহয় আৰু মানে মই ধৰি লওক মানে মোৰ ভাল পোৱা এটা কাম গান মই ভাল পাওঁ মানে সৰুৰ পৰা মই গানটো ভাল পাওঁ মই সেইকাৰণে গানটো গাই যাওঁ ৰাইজৰ মাজত মানে দিবলৈ চেষ্টা কৰোঁ যিমানখিনি পাৰোঁ আৰু দিবলৈ চেষ্টা কৰোঁ এইটো যদি ৰূপ তোমাৰ উপাৰ্জনৰ পথো হয় তেতিয়াতো একো নাই মই উপাৰ্জন বুলি নাভাবোৱে মানে হয় নেকি কাৰণ মানে কেলে
এইটো মানে এটা হেৰিহে মানে বহুত ভাল পাওঁ মানে পাগলৰ দৰে ক'ৰবাত যদি পেপাৰ এটা বাজি থাকে বা ক'ৰবাত যদি ঢোল এটা বাজি থাকে মই গৈ ওলাই দিওঁ মানে তাত সেইটো এটা মানে মোৰ একদম দেহাত মানে তেজত আছে মানে সেইটোৱে আগতে হুঁচৰি গোৱা নেকি না হুঁচৰি মই নাই গোৱা এনেই গেজেং বিহু বুলি কয় যে হুঁচৰি পুৰা তেতিয়া মানে খুব গাইছিলোঁ সৰুতে তেনেকুৱা গাইছিলোঁ কিন্তু এনেকৈ মই হুঁচৰিত হেৰি কৰা নাই মই যেতিয়া কলেজ পাৰ হ'ল কলেজৰ পৰা মানে মই ষ্টাৰ্ট কৰিছোঁ মই মৰাণ কলেজত যেতিয়া মই ষ্টাৰ্টিং কৰিছোঁ তেতিয়া আমাৰ বেণ্ড এটাও আছিলে তেতিয়াৰ পৰা মানে মই এনেকৈ ষ্টেজত মানে তেতিয়াৰ পৰা গোৱা আৰু তাৰপৰা এৰি দিয়া নাই মানে এনেকৈ গাই আহি আছোঁ আজিলৈকে মানে আজিৰ দিনটোলৈকে গাই আছোঁ মানে নাই নেৰিবা অসমে এজন ভাল ছিংগাৰ পাবই লাগিব ইমান ধুনীয়া কণ্ঠ কাৰণ এৰি দিয়াৰ কোনো কথাই নাই যেটো বিহু সমাগত বিহু এটা নুশুনিলে ৰাইজে গালি দিব নিশ্চয় কাৰণ বিহু সময়ত নাচিবলৈ আমাক বিহুটো লাগিবই গতিকে বিহু এটা শুনোৱা ঠিক আছে এটা বিহু মোৰ নিজৰ এটা বিহু গাওঁ যোৱা বছৰ এটা আমি কৰিছিলোঁ অকণমান মানে গাইছিলোঁ বেছি ডোখৰ নাই অকণমান মই এডোখৰ গাই দিলোঁ নিৰুমাই বুলি এটা গান কৰিছিলোঁ আমি বন্ধু বজ্ৰজ্যোতি আৰু মই অকলে গাইছোঁ তেখেতে মানে গোটেই গানটো হেৰি কৰিছে তেখেতৰ মাকে লিখি দিছিলে গানটো হঠাৎ মানে 5 মিনিটত গানটো লিখা হৈছে আৰু আপোনাৰ মানে এঘণ্টাৰ ভিতৰত গানটো গাই মেলি আজৰি ৰিলিজ কৰি মানে একদম ডাইৰেক্ট ইউটিউবত সেইটোকে কয় মানে পিয়ৰ বুলি কয় যে সেইটোকে কয় মানে ও নিৰু 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 মই অখাজত পানী দিলালে অখাজত পানী দিলালে খাউতকে গৈ ওলাম গৈ হৈ গুটি ঐ দিবা নাই ও নিৰু 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 মই অখাজত পানী দিলালে অখাজত পানী দিলালে খাউতকে গৈ ওলাম গৈ হৈ গুটি ঐ দিবা নাই ও ভাল পালে নেপালে হ'ব কবি নে নকবি মোৰ কথা খুলি খুলি ক থেংক ইউ বঢ়িয়া ইমান ধুনীয়া কণ্ঠ শুনিয়ে থাকিবলৈ মন যায় ৰাইজেতো মোক ক'ব কথা পাতিবলৈ কেলে বেছিকে কথা পাতিলে গান শুনি থাকিব লাগিছিলে কিয় তাৰ মাজত শুনিব লাগিব ঘৰত কোন কোন আছে ঘৰত এইটো মেইন পইণ্টটো আহিছে তাৰমানে আমি গানৰ কথাই পাতি আছো নহয় ঘৰত মোৰ সৰুতে মোৰ মা দেউতা ঢুকালে মই আপোনাৰ একদম খুব বাচ্চা হৈ আছিলোঁ অলপ ডাঙৰ হৈছোঁ আৰু ইমানো হেৰি নহয় মই বিশেষ ইমান নাজানো দেউতাও মা দেউতা ঢুকালে তাৰপিছত মই বৰ্তা বৰমাহঁতৰ লগতে ডাঙৰ দীঘল হ'লোঁ হৈ মেলি তেনেকৈ আৰু এটা ভাল লাগিছে মানে অপ্ৰিয় এটা সত্য কথা কৈছোঁ কয় যে মানে মাক দেউতাকে সন্তানটোক এটা আবুৰত ৰাখে আৰু যেতিয়া মানে সেই আবুৰটো নাপায় ল'ৰা ছোৱালী কেতিয়া বিপথেও যোৱা দেখিছোঁ কিন্তু তুমি এটা বহুত ধুনীয়া উদাহৰণ যে মা দেউতা নাই তথাপিও ভগৱানৰ সৃষ্টি ভগৱানৰ ওচৰলৈকে গৈছে কিন্তু তথাপিও যে নিজৰ জীৱনটো ইমান বিপথে নগলা নিজৰ প্ৰতিভাখিনিক বিচাৰি উলিয়াইছা সেইটো বহুত ডাঙৰ কথা ন বহুত বহুত ধন্যবাদ তুমি বন্ধন গোটৰ কিবা গান এটা গাইছিলা নেকি বন্ধন গোটৰ গান এটা গাইছিলো সেইটো কি এই গানটো একচুৱেলি মই আজি এইটো আপোনাৰ হেৰিয়ৰ যোগেদি মই কৈছো এইটো একচুৱেলি মোৰ চুৰ হৈছে কিন্তু গানটো মোৰ চুৰ হৈছিলে মই প্ৰথম আপোনাৰ মই ক'তো কোৱা নাছিলো মানে ইমানখিনি মই আমাৰ সৃষ্টিৰ যোগেদি আজি কৈছো এইটো একচুৱেলি চুৰ হৈছিলে কিন্তু মোৰ 3 মাহৰ আগত মোক চাব পাৰে ইউটিউবত আপোনাৰ 3 মাহৰ আগত মই প্ৰথম উলিয়াইছো গানটো মানে এডোখৰ চুৰ হৈছে দেই প্ৰথম ডোখৰ মানে মোৰ লাষ্টৰ ডোখৰ সেইডোখৰ প্ৰথমটো চুৰ হৈছে তাৰপিছত আৰু এজনে উলিয়াইছিলে বন্ধন গোটৰ লোন ৰূপম দাস বুলি কয় তেখেতে খালি এইটো মই আজি কৈছো মানে আপোনাৰ যেতিয়া মই লিখিছিলো আমাৰ লিখা হৈছিলে আজিকালি বাইদেউহঁতৰ হাতত এণ্ড্ৰইড ফোন ভিন্দহঁতে মাৰি থাকে বন্ধন গোটৰ লোন 3 মাহৰ পাছতহে সেইটো গান ওলাইছিলে সেইটো দিছে আজিকালি বাইদেউহঁতৰ দামী মোবাইল ফোন ভিন্দহঁতে মাৰি থাকে বন্ধন গোটৰ লোন এইটো একচুৱেলি চুৰ হয় ডাইৰেক্ট চুৰ কৰিছে মানে হেৰি তোমাৰ উদ্দেশ্যটো মানে কেনেকৈ আহিলে এইটো হেৰি এইটো মই মানে তেতিয়া গুৱাহাটীত আছিলোঁ গুৱাহাটীত থাকোঁতে মানে তেনেকৈ দাদা এজনে ক'লে মানে বোলে তেনেকৈ গান এটা উলিয়াব পাৰ এনেকৈ তাৰপিছত তেনেকৈ আৰু গাঁৱতো আছিলে নেকি মই অলপ পাহৰি গৈছোঁ মই তেতিয়া বন্ধন গোটটো খুব ভাইৰেল ন তেতিয়া মানে বন্ধন পুৰা গোটটো হেৰি হৈ আছিলে তেতিয়া হঠাৎ তেনেকৈ মনত অহাৰ পাছত মানে এতিয়া চেষ্টা কৰিলোঁ লিখিবলৈ তুমি নিজে লিখিছিলা ন মানে মই যিমানখিনি গান প্ৰায় মই নিজে লিখিবলৈ চেষ্টা কৰোঁ এতিয়া বহুতকেইটা গান মোৰ নিজৰ ইউটিউবত ওলাই গৈছে মই নিজে লিখা নিজে সুৰ কৰি গান ওলাই গৈছে আপোনালোকে চাব পাৰিব বিতুপন চুতীয়া ইউটিউবত
মানে তুমি 3 মাহৰ আগত অলৰেডি তোমাৰ চেনেল ৰিলিজ দিলা ৰিলিজ হৈ গ'ল তাৰপিছত তেখেতে উলিয়াইছে তেখেতে তাৰ পাছত মই আকৌ ভিডিঅ' কৰিছো গানটো তুমি তাৰ মানে প্ৰতিবাদ কৰা নাছিলা নেকি তেতিয়া মানে মোৰ ইমান হেৰি তেনেকুৱা ভিতৰত মানে মোৰ ইমান মনত নাহে মানে এইবিলাক মানে কৈ থাকিবলৈ ইমান এইবিলাক মানে বেয়া লাগে এটো কাৰণে মানে এইবিলাক নকৰিলো কিন্তু নিজৰ কষ্টৰ ফলটো চুৰ কৰি লৈ গলো বেয়া লাগে মানে বেয়া লাগে একচুয়ালি বেয়া লাগে আপোনাৰ মই লিখিছিলো হেতুই আৰু বন্ধ আজিকালি বাইদেউহঁতৰ আমি মই হেতকৈ শুনাই দিছো আজিকালি বাইদেউহঁতৰ হাততে ৰয় ফোন হাতত দামী ফোন ভিনদেউহেঁতে মাৰি থাকে বন্ধন গোটৰ লোন বন্ধন গোটৰ লোন আছিলে গানটো তো এইটো গান খালি ডাইৰেক্ট এইটো কপি মাৰি দিছে মানে গানটো খালি হুটো চেঞ্জ কৰি দিলে ভাইৰেল হৈছিলে কিন্তু গানটো ভাইৰেল হৈছিলে তেনেকে মোৰ গানটো বহুত হেৰি হৈছিলে খালি তাৰ পাছতে মানে গম পালে থাকে গানটো পুৰা হেৰি হ'ব নেকি এতিয়া মই কোৱা উদ্দেশ্যটো বুজি পালা মই যে তোমাক কৈছিলো কেমেৰা আগলে ওলোৱা আৰু নিজে নাচাও গোৱাও জানে হেতু হলেহে ভাল হেতুৱে কৰিব লাগে তুমি যদি এনেকে ভিতৰত গাই থাকা তোমাৰ গান আৰু কিমান সুৰ হ'ব ঠিকনা নাই কাৰণ বহুত ডাঙৰ ডাঙৰ সিংগাৰো হে ভিতৰত সোমোৱা দেখিছো তাৰবা গান সুৰ হৈছে কিবা হৈছে ন ৰিসেন এজন স্বৰ্গীয় হল তেওঁ কিবা গান এটা সুৰ হৈছে বুলিও বহুত ভিতৰত হৈছে বহুত তেনেকুৱা হৈ থাকে কোন জগত বহুত কষ্ট কৰিছো এটা গান সৃষ্টি কৰিব সময়ত কিমানখিনি কষ্ট হয় এনেকে সুৰ কৰাটো আসলে বেয়া লাগে মনটো বেয়া লাগে সবৰে নিজৰ নিজৰ যদি প্ৰতিভা আছে উলিয়াই আনক লোকৰ সুৰ কৰাতকে আৰু কোৱা সময়বোৰ কেনেকে যোৱা সময় তেনেকে গৈ থাকে আপোনাৰ মই আকৌ দিনত মোৰ ডিউটি থাকে মই এতিয়া মানে বৰ্তমান সৰু সুৰাকে কিবা এটা কাম কৰি থাকিব লাগে অকল গান গালে নহ'ব সেইকাৰণে তাৰ মাজতে কাম এটা কৰি মই এতিয়া তিলজান টি ষ্টেট বুলি কয় তাতে মই সোমাই আছো অলপ তাতে সৰু সুৰাকে কিবা এটা জব কৰি আছো চলি থাকিব পৰা কাৰণে নিজৰ তাৰপিছত আৰু তাৰ মাজতে আকৌ গধূলি হ'লে বুলিলে আৰু গানৰ মানে সোমাই যায় আৰু মগজত খুব দেখা যায় মাজতে এটা হেৰিত শুনিছিলো যে কিবা এটা সৃষ্টি হ'বলৈ বোলে নিচা লাগে নেকি মানে না হেতু বুলি কথা নাই মানে মই শুনিছিলো দেই মোৰ কাৰণে হেতু নহয় যে সৃষ্টি কৰিবলৈ নিচা লাগে কিন্তু মই ফেসবুকত নে ক'বা দেখিছিলো কিবা এটা সৃষ্টি হ'বলৈ বোলে নিচা লাগে মোৰ লাগে নেকি আকৌ নাই হেতু এনে হেতু নিচা কথা আপোনাৰ ধুনিয়া ঠাণ্ডা জায়গা এটা বহিলক আপুনি এটা ফিল লক মানে ধৰক এজোপা গছৰ বোলে ফুল গছ এজোপা ফিল লক বা মানে তাৰ বোলে এইটো গোলাপ ফুল বা এইটো তগৰ ফুল মানে অনুভৱটো ল'বলে মানে গোলাপ ফুল পা ধৰক ইমান ধুনিয়া ফুলি আছে সেই ফুল পা বিষয় তাৰ আপুনি ভাবি দিলে আপোনাৰ নিজৰ সৃষ্টিটা কিবা আহি যাব কবিতা লিখা জনৰ কবিতা সৃষ্টি হৈ যাব গান হেকোৱা জনৰ গান সৃষ্টি হৈ যাব তেনেকে আৰু মই ভাবো এনেকে নিচা লাগে বুলি নিচা হলেই যে গান সৃষ্টি হ'ব বা গান গাব পাৰিব সেইটো কথা নহয় হয় এটা গানৰ লিখা আছে মোৰ ৰেডি কৰি থোৱা আছে গান দুটামান কিন্তু এতিয়ালৈকে মই ৰিলিজ নাই কৰা মানে মোৰ অলপ মানে অকমান গা ভাল নাইকিয়া হ'ল মাজতে হেতু কাৰণে অকমান ৰখি দিবলগীয়া হ'ল এতিয়া অলপ ঠিকে আছো প্ৰগ্ৰাম কৰিম সকলোৱে এতিয়া বিহু পাইছে ঠিক হৈ আছো প্ৰগ্ৰাম কৰিবলৈ মানে মই হাজু হৈ আছো এটা বিতুপন চুটিয়াক যদি লাগে মানে যোগাযোগ সোনকালে কৰক নহলে নাপাব কিন্তু এটা নতুন গান শুনাম বুলি কৈছিলা যত অকমান বিয়া নাম আছে আমি অফ কেমেৰা কথা পাতিছিলো বিতুপনে কৈছে নুশুনাও নেকি নতুন গান মই নাই আমাৰ ৰাইজক অকমান শুনাই দিবা ভাল পাব ঠিক আছে মই এতিয়া মানে মোৰ মণিমালা বুলি গান এটা কৰি আছিলো এই গানটো ৰিলিজ কৰা নাই এই বছৰ এতিয়া নকৰো চাগে অলপ বিহু পাছতে মানে ৰিলিজ কৰিম গীতটো আপোনাৰ এডোখৰ বিয়া নাম আছে মোৰ ভাল লাগে বিয়া নামডোখৰ গাই মানে আমাৰো বহুত ভাল লাগে সেই গীতটি অকমান সেই বিয়া নামডোখৰ শুনাই দিছো আপোনাক হঠাৎ গৈ তোমাৰে ঘৰত ওলাই মাত দিবাহি আমাৰে আগত ধুনীয়া তামোলখন সজাই লৈ যাম তোকে মনি আনি লখিমী সজাম আৰু অকণ শুনিবলৈ মন আছিল আৰু এটা বিয়া নাম কোৱাচোন যদি মানে মনত আছে আৰু এটা বিয়া নাম এতিয়া মনত নাই নহয় ঠিক আছে হ'ব দিয়া আকৌ যেতিয়া লগ পাম আকৌ মানে অকণ দীঘলকে শুনিম মানে বিয়া নাম খুব ভাল লাগে মানে এতিয়া হঠাৎ হৈ গ'লতো
সেইকাৰণে আমাৰ একদম আনফিল্টাৰ্ড বুলি কওঁ যে এইটোৱে যে একদম পিয়ৰ আনফিল্টাৰ্ড আৰু ন আমি আজিয়ে লগ পাইছো একদম তৎক্ষণাত ভাল লাগিছে না ভাল লাগিছে আৰু এনেকৈ কৰি যাওক আপোনালোকে আৰু ভাল ভাল কাম কৰি যাওক তাকে তোমালোকৰ নিচিনা প্ৰতিভাবোৰ লগ পোৱাটো আমাৰ মানে বহুত ডাঙৰ সৌভাগ্যৰ কথা পাব একদম নিশ্চয় পাব একদম আৰু আগুৱাই যাওক আপোনালোকেও আগুৱাই যাওক মোৰ ফালৰ পৰা একদম বহুত শুভেচ্ছা থাকিল ধন্যবাদ আৰু লাষ্টত একেবাৰে এটা গান শুনাবা নেকি আৰু এটা আমি অনুষ্ঠান সামৰিব লাগিব ন অনুষ্ঠানটো আৰু দীঘল কৰিবলৈ মন আছে কিন্তু সময়ৰ আহ্বান সামৰিব লাগিব ঠিক আছে ঐ খবৰ বথিমালৈ মৰম লাগে তোমালৈ ঐ জানো যাম আমাৰ ঘৰলৈ ঐ খবৰ বথিমালৈ মৰম লাগে তোমালৈ ঐ জানো যাম আমাৰ ঘৰলৈ পকা পকা বিলাহী কিনো মৰম দিলাহী ঐ জান বুলি আকৌ দিলাহি ঐ ৰেলগালি দুচিৰি গৈ পাবা ধুবুৰী সময় পালে সোমাবা ঐ জান আমাৰ বগা জুবুৰীত মনৰে বেজাৰত সৰুমাই লাখুটি তুলিলো সৰুমাই লাখুটি তুলিলো চানত সৰুমাই কেলৈ আছা চাই তুমি চাই থাকিলে দেখা মোৰ মৰহি বঢ়িয়া বিতুপন বহুত ভাল লাগিছে ছাৰ এটা কথা মোৰ সুধিব থাকি গ'ল গানৰ তুমি আনুষ্ঠানিক শিক্ষা লোৱা নাই কিন্তু গানতো কিবা স্কেল কিবা কিবি থাকে ন এইটো মই নাজানো এইখন বজাবলৈ কেনেকৈ শিকিলা এইখন মানে মই যেতিয়া আমাৰ ৰিহাৰ্চল হয় মানে কেতিয়াবা প্ৰেক্টিচ কৰোঁ যে প্ৰেক্টিচ কৰি থাকোঁতে যিবিলাক আমাৰ গিটাৰিষ্ট হওক বা পেড বজোৱা হওক বা কীবৰ্ড বজোৱা হওক তেওঁলোকৰ লগত বহি থাকোঁনে তেতিয়া মই চাই থাকোঁ মানে এনেকৈ বজাই তেতিয়া মই মানে গিটাৰখন কেনেকৈ এনেকৈ ধৰকচোন বোলে তেতিয়া মই এনেকৈ ধৰি পিনে মই হৈছে নে ঠিক আছে এনেকৈ স্কেলবোৰ মানে এনেকৈ আৰু কিবা আছে মানে মই এনেই জাষ্ট মই নিজৰ ফিলৰ কাৰণে মানে ধৰক কিবা গান এটা বনাবৰ কাৰণে বা ধৰক হেৰি কৰিবৰ কাৰণে এনেকৈ ধৰি ল'বৰ কাৰণে মানে স্কেলটো কিন্তু আগ্ৰহ থাকিলে কৰিব পাৰে হয় নাই নৱপ্ৰজন্মক কি ক'বা চবে কাম কৰি যাওক ভাল ভাল কাম কৰি যাওক অসমৰ ৰাইজক দিয়ক অসমখন বুলি নহয় আৰু বাহিৰলৈ আমাৰ গানবোৰ যেনেকৈ পাপন দাই হেৰি কৰিছে তেনেকুৱা কামবিলাক কৰক আমিও মানে চেষ্টা কৰিম মানে তেনেকৈ কৰিবৰ কাৰণে আমাৰ অসমীয়া বিহুবিলাক মানে ধৰি লওক বাহিৰত ধুনীয়াকৈ প্ৰচাৰ হওক সেইটো কাৰণে মানে আমাৰ নৱপ্ৰজন্মক মানে সেইটোৱে ক'ব বিচাৰোঁ তোমাৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিছো একদম ভাল ভাল কাম কৰি যোৱা অসমীয়া বিতুপন চুতীয়াক যাতে একদম নামে মানে চেহেৰাই চবফালে চিনি পাওক হয় নাই কামবোৰ কৰি আছা অকমান ভিতৰত সোমাই আছা নেকি মোৰ অনুভৱ হৈছে হয় নাই তোমাৰ অনুভৱ হয় নি বাৰু মানে ওলাই অহা নাই ভালকে ন গতিকে চেষ্টা কৰিম এতিয়া ওলাই যাবলৈ এবাৰ পুৰা মানে জোৰ দিম আৰু মানে নিজক উলিয়াব লাগিব হয় নাই গতিকে অসমীয়া পাওক আৰু একদম ভাল ভাল কাম কৰা আমি সেয়া আশা কৰিলো আকৌ লগ পাম ন ঠিক আছে বহুত ধন্যবাদ সকলোকে আকৌ শেষত বিহুৰ শুভেচ্ছা যাচিছো সকলোকে ঠিক আছে আচ্ছা যদি আমাৰ ভিডিঅ' চাই তোমাৰ লগত যদি যোগাযোগ কৰিব বিচাৰে কেনেকৈ কৰিব তোমাৰ এবাৰ ডিটেইলছ আমাৰ ইয়াতে কন্টেক্ট নাম্বাৰটো দিয়া থাকিব আমাৰ আপোনালোকে ইয়াতে দি দিব তেনেকৈ আপোনালোকে কৰিব পাৰিব আৰু ইউটিউবত কি বুলি আছে ইউটিউবত বিতুপন চুতীয়া আছে ফেচবুকত আছে ফেচবুকতো বিতুপন চুতীয়াই আছে আপোনালোকে য'তে যায় পাবই আপোনালোকে বিতুপনক মানে যোগাযোগ কৰিব বিচাৰে তেন্তে মই গোটেই ডিটেইলছখিনি ধুনীয়াকৈ দি দিম যোগাযোগ কৰক কাৰণ ইমান ধুনীয়া প্ৰতিভা আপোনালোকৰ সহায় সহযোগিতা পালে আচলতে ওলাই আহিবলৈ আৰু সুবিধা হয় গতিকে মৰম দিয়ক ল'ৰাটো আগবাঢ়ি যাওক আমাকো মৰম দিয়ক অনুষ্ঠানটো ইমানতে সামৰিব লাগিব আৰু বহুত দীঘল কৰিবলৈ মন আছিলে গান শুনি থাকিবলৈ মন গৈছিলে কিন্তু সময়ৰ আহ্বান অনুষ্ঠানটো সামৰিবই লাগিব আকৌ আমি আপোনালোকৰ মাজলৈ বিতুপনক আনি পিনি তেন্তে আজি অনুষ্ঠানটো সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম অন্য ভিডিঅ'ত আজিলৈ আহিছোঁ ধন্যবাদ